দিছপুৰৰ তদন্তত ওলাই পৰিল অমিতাভ চৌধুৰীৰ ভণ্ডামি। কৃষি বিভাগৰ যুটীয়া সচিবে চলোৱা তদন্তত স্পষ্ট হ'ল অমিতাভ চৌধুৰীৰ মিথ্যাচাৰ। 9 বছৰে সম্পূৰ্ণ হৈ নুঠিল চৰকাৰী অতিথিশালাৰ নিৰ্মাণ। 2015 চনৰ পৰা 2024লৈ চলি আছে নিৰ্মাণ কাৰ্য। গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত এটা চৰকাৰী অতিথিশালা নিৰ্মাণৰ নামত কোটিৰো অধিক ধন ৱৰ্কিং এষ্টিমেট হিচাপে লাভ কৰে যদিও আজি পৰ্যন্ত চলি আছে নিৰ্মাণ কাৰ্য। 9 বছৰে সম্পূৰ্ণ হৈ নুঠিল চৰকাৰী অতিথিশালাৰ নিৰ্মাণ। তথ্যমতে 2014 চনত অতিথিশালা নিৰ্মাণৰ বাবদ ধাৰ্য কৰা হৈছিল 21,80,48,000 টকা। কিন্তু 2014 চনৰ ছেপ্টেম্বৰ মাহতে নিবিদা গ্ৰহণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হয় যদিও ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰে 11/3/2017 তাৰিখে। পুনৰ 18/3/2017 তাৰিখে 18 মাহৰ সময়সীমাৰ ভিতৰত সমাপ্ত হোৱাকৈ 10,39,74,299 টকাৰ ৱৰ্ক অৰ্ডাৰ অমিতাভ চৌধুৰীক প্ৰদান কৰা হয়। মুঠতে অতিথিশালা নিৰ্মাণৰ ক্ষেত্ৰত লেহেমীয়া হোৱাৰ বাবে নিৰ্মাণত খৰচ বৃদ্ধি হৈছে, যাৰ ফলত অধিক পৰিমাণৰ চৰকাৰী ধন অপচয় হোৱাৰ সম্ভাৱনা দেখা গৈছে। এই অতিথিশালাটোক ঠিকাদাৰ অমিতাভ চৌধুৰীয়ে সোণৰ কণীৰ পৰা হাঁহলৈ ৰূপান্তৰ কৰি বহু ধন লুণ্ঠন কৰাৰো অভিযোগ উত্থাপন হৈছে। এতিয়া প্ৰশ্ন হয় যে 9 বছৰে সম্পূৰ্ণ হৈ নুঠা এই অতিথিশালাটোৰ নিৰ্মাণ সঁচাকৈ শেষ হ'বনে শীঘ্ৰেই? এই তদন্তৰ পিছত নে অতিথিশালা নিৰ্মাণৰ নামত দেৰিৰ লগতে দুৰ্নীতিৰ বাবে ঠিকাদাৰৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'বনে? পৰৱৰ্তী প্ৰতিবেদনৰ বাবে চাই থাকিব এনি ভাৰত 24। ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24। নমস্কাৰ, মই দীক্ষু। এনি ভাৰত 24ৰ তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে। ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে। আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা। গতিকে মই এনি ভাৰত 24লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনুষ্ঠানটো যাতে খুব ধুনীয়াকৈ হয়, ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালোঁ আটাইকে। 5 বছৰৰ ওপৰৰ সকলোৱে, কাৰণ জুবিনদাৰ গানৰ সকলোৱে ফেন। গতিকে সকলোৱে আহক, এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক। থেংক ইউ।